Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon. Moi Gyandeep. আজি আমাৰ ফটোশ্বপৰ 4th নম্বৰ ক্লাছ আৰু আজিৰ ক্লাছত মই কিছুমান তোমাক শৰ্টকাট টেকনিক্স বুজাম প্লাস মই তোমালোকক কন্টেন্ট এৱেৰ বুলি এটা টুল আছে হেতু ইউজ কৰা দেখাম তো বলা আৰম্ভ কৰো তো মোৰ ফটোশ্বপ ওপেন কৰা হৈছে অলৰেডি তো ইয়াত তুমি চাব পাৰা ফাৰ্স্ট আমি এটা পেজ লৈ লওঁ এই পেজটো লোৱাৰ পিছত কাস্টম পেজ হয় অলৰেডি মই সেট কৰা আছে জাস্ট ওকে কৰি দিও ইয়াত এতিয়া তুমি চাব পাৰা আমি যে কোনো এটা টুল ইউজ কৰো ৰেক্টেঙ্গল মাৰ্কিং টুল এটো ইউজ কৰিলো এটি ইয়াত তুমি দুটা কালাৰ আছে যে কোনো কালাৰ তুমি সেট কৰিব পাৰা এটো ব্ল্যাক আছে মানিলো মই এটো গ্ৰীন লৈ ললো তো ওপৰত যোনটো কালাৰ এটো আমি ফৰগ্ৰাউণ্ড কালাৰ কোৱা হয় তলৰটো ব্যাকগ্ৰাউণ্ড কালাৰ কোৱা হয় আৰু ইয়াত আমাৰ এটা এৰিয়া সিলেক্ট কৰা আছে যদি তুমি কন্ট্ৰোল ব্যাকস্পেস প্ৰেছ কৰা তেতিয়া হলে তোমাৰ ব্যাকগ্ৰাউণ্ড কালাৰ আহি যাব আৰু যদি তুমি অল্টাৰ ব্যাকস্পেস প্ৰেছ কৰা তেতিয়া হলে তোমাৰ গ্ৰীন কালাৰ আহি যাব মই এটা কাম কৰো মই কি টিপিছো হেতু কাৰণে মই এই সফটওয়্যাৰটো ওপেন কৰি লওঁ তেতিয়া হলে তোমালোকে বুজি পাবা ইয়েস এতিয়া মই अगेन প্ৰেছ কৰি আছো কন্ট্ৰোল ব্যাকস্পেস তেতিয়া হলে তুমি চাব পাৰা ব্যাকগ্ৰাউণ্ড কালাৰ ঠিক আছে তলৰ কালাৰটো যদি এটো ফৰগ্ৰাউণ্ড কালাৰ দিব বিচাৰিছা তেতিয়া হলে তুমি অল্টাৰ ব্যাকস্পেস প্ৰেছ কৰিবা ওকে এন্ড যদি তুমি ভাবিছা যে মই এবিলাক ইউজ কৰিব নোৱাৰা যদি তেতিয়ালে শিফট ব্যাকস্পেস প্ৰেছ কৰা তেতিয়ালে তুমি এটা ফিল বুলি অপচন পাবা ইয়াত তুমি চাব পাৰা ফৰগ্ৰাউণ্ড কালাৰ তো ফৰগ্ৰাউণ্ড কালাৰ যোনটো হ'ব হেতু আহি যাব তো আমাৰ অলৰেডি ফৰগ্ৰাউণ্ড কালাৰ আছে আমি ব্যাকগ্ৰাউণ্ড কালাৰ এপ্লাই কৰি দিও দেন এটো আহি গল ৰেড ঠিক আছে তেনেকে শিফট এন্ড ব্যাকস্পেস প্ৰেছ কৰা এন্ড ইয়াত আৰু কিছুমান অপচন আছে যেনেকে color তো আমি color এপ্লাই কৰিব পাৰো বেলেগ color এপ্লাই কৰিব পাৰা ইয়াত ওকে এন্ড ইয়াৰ পা মোড চেঞ্জ কৰিব পাৰা এন্ড মোড আমি এতিয়া নরমাল ৰাখিম দেন এটো আমি কমাই দিব পাৰো অপেসিটি তুমি ইয়াত যে আছে ইয়াত এনেকে কৰিলে কমি যাব এন্ড ওকে প্ৰেছ কৰি দিবা তো চাব পাৰা ইয়াৰ অপেসিটি কমি গৈছে নেক্সট আমি কি কৰিম তুমি যদি শিফট अगेन ব্যাকস্পেস প্ৰেছ কৰা ইয়াত তুমি যোনটো মই তোমালোকক দেখালো যেনেকে কালাৰ কালাৰ ইয়াৰ পা তুমি যে কোনো এটা কালাৰ লৈ লোৱা ব্লু কালাৰ লৈ ললা আৰু ইয়াৰ যোনটো অপেসিটি তুমি ইয়াৰ পা ড্ৰেগ কৰি কিনে ঠিক আছে ইয়াত প্ৰেছ কৰিবা লেফট ক্লিক এনেকে কমাব পাৰা বঢ়াব পাৰা এনেকে কৰি ওকে কৰি দিবা আৰু ইয়াত হেই কালাৰটো আহি যাব ঠিক আছে যোনটো আমাৰ ব্লু কালাৰ আছিল তাৰ অপেসিটি কমোৱা হৈছে তাৰ কাৰণে এনেকা আহিছে তুমি अगेन শিফট ব্যাকস্পেস প্ৰেছ কৰা এটো বঢ়াই দিয়া and 96 এতিয়া তুমি চাব পাৰা ব্লু কালাৰ আহি গৈছে তো এবিলাক হল এটা টেকনিক ইয়া তুমি কব পাৰা শর্টকাট মেথড ইয়াত আৰু এটা অপচন আছে ইয়াত যেতিয়া মই শিফট ব্যাকস্পেস প্ৰেছ কৰিম ইয়াত তুমি চাব পাৰিবা যে আমাৰ কন্টেন্ট এৱেৰ বুলি আছে এটো ইউজ কৰিম এটো ইয়াত ইউজ কৰাটো মই দেখাই আছো প্ৰথমত আমি আৰু এটা বস্তু চাই লওঁ সৰি ওকে সো মই এতিয়া এটো কন্ট্ৰোল ডি তো এটো হৈ গল এতিয়া কন্ট্ৰোল অল্টাৰ জেড প্ৰেছ কৰি কিনে মই আনডু কৰিব পাৰো এতিয়া মই তোমাক কন্টেন্ট এৱেৰ দেখাম তো কন্টেন্ট এৱেৰ দেখাৰ কাৰণে ফাইল ওপেন আৰু আমি ডাইৰেক্টলি যামগে যেনেকে এই পিকচাৰটো লৈ লওঁ ওকে এতিয়া মোৰ এই পোৰশনটো ইয়া এই গছটো ইয়াৰ পৰা গুছাব লাগে সো মই সিম্পলি এনেকে সিলেক্ট সৰি তো এটোৰ কাৰণে মই কি কৰিম যে কোনো এটা সিলেকশন লেজৰ টুল লৈ ললো আৰু জাস্ট মই এই এৰিয়াটো এনেকে সিলেক্ট কৰি ললো এৰিয়াটো মই সিলেক্ট কৰাৰ পিছত এটো সিলেক্ট হৈ গল দেন মই শিফট ব্যাকস্পেস প্ৰেছ কৰিলো এন্ড মই কন্টেন্ট এৱেৰ মই সিলেক্ট কৰি ওকে প্ৰেছ কৰি দিম আৰু তুমি চাবা প্ৰগ্ৰেছ হৈ আছে আৰু ইয়াত চাব পাৰা যোনটো আমি পিকচাৰ ইয়াৰ পা গুছাব বিচাৰিছো হেতু গুছি গল তাৰ ৰিপ্লেসত বেলেগ পিকচাৰ আহি গল মানে ই কি কৰে ওচৰৰ যোনবিলাক পিকচাৰছ আছে হেইবিলাক দি মিলাই দিয়ে ওকে তো মানি লোৱা এতিয়া अगेन মই দেখাই দিও বেটাৰ হ'ব যে তোমালোকক ইয়াত এটা ডুপ্লিকেট জাস্ট এটো ড্ৰেগ কৰি ইয়াত লৈ আনা এটো ডুপ্লিকেট ইয়াতে আমি চেঞ্জ কৰিম ওপৰত
সিম্পলি মই এটো এনেকে সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত সিম্পলি তুমি এটো লেজাৰ টুল দি সিলেক্ট কৰিছো ইয়াত লেজাৰ টুল আছে এটো দি দেন মই শিফট এন্ড বেকস্পেস প্ৰেছ কৰো কন্টেন্ট ওয়্যাৰ ওকে প্ৰেছ কৰি দিয়া এন্ড তুমি অলপ সময় দিব লাগিব জাস্ট 2-3 সেকেন্ড এন্ড অটোমেটিক্যালি এটো জগা ৰিপ্লেস হৈ যাব বেলেগ গছে দি ওকে তো তোমাৰ ইমান একো বেছি কৰিব নালাগে ঠিক আছে কোনো ধৰণৰ এডিট কৰিব নালাগে হি নিজে এডজাস্ট কৰি ল'ব ওকে দেন তুমি এই এৰিয়াটো এনেকে সিলেক্ট কৰিবা আৰু জাস্ট তুমি শিফট এন্ড বেকস্পেস এন্ড ওকে প্ৰেছ কৰি দিবা হি উচৰৰ যোনবিলাক পিকচাৰ্স আছে হেতু দি ইয়াক কুচাই দিব ওকে তো এটুক আমি ইউজ কৰিব পাৰো বহুত জগা ওকে তো চাব পাৰা এটো আছিল এটা এনেকে হৈ গল এনেকা হৈ গল তো আই থিংক তোমালোকে বুজি পাইছা কেনেকে আমি এটো কৰিব পাৰো দেন আৰু এটা অপচন আছে ইয়াত তুমি চাব পাৰা কন্টেন্ট অ্যাৱেৰ মুভ টুল তো কন্টেন্ট অ্যাৱেৰ মুভ টুল প্ৰথমত মই এটো ডিলিট কৰি দিও এন্ড अगेन মই এটো ড্ৰেগ কৰি কিনে ডুপ্লিকেট বনাই ললো এন্ড মই যদি এই পিকচাৰটো সিলেক্ট কৰি সিম্পলি মই এটো মোৰ সিলেক্ট কৰা আছে সো সিলেক্ট কৰিবা এতিয়া মোৰ এই টুলৰ দৰকাৰ নাই মানে লেজাৰ টুলৰ দৰকাৰ নাই মই ডাইৰেক্ট এটো টুল দি কৰিছো কন্টেন্ট অ্যাৱেৰ টুল দি কৰিছো সো মই এটো জাস্ট মুভ কৰি এফালে লৈ আনিম এন্ড অলপ ওয়েট কৰিবা চাবা যে তোমাৰ এটো এৰিয়া হি ৰিপ্লেস কৰি দিব আৰু ইয়াত লৈ আনিল ঠিক আছে তো এটোও কৰিব পাৰা এটো অপচনো তুমি ইয়াত ইউজ কৰিব পাৰিবা ওকে খুব ধুনিয়া এতিয়া মানি লোৱা তুমি উচৰত আহিছা তো মই কি কৰিম যেতিয়া মই উচৰত আহিম মই এনেকে সিলেক্ট কৰিম আৰু ইয়াত আছে এক্সটেন্ড তো এক্সটেন্ড কৰি কিনে মই এটো অলপ ডাঙৰ কৰিব বিচাৰিছিলো কিন্তু ইয়াত নহব এটো নহব হেতুৰ কাৰণে আমাৰ যে কোনো আমি প্ৰথমত এটো সিলেক্ট কৰি লম সিলেক্ট কৰাৰ পিছত তুমি উচৰত লৈ আনা আৰু এটো কি কৰিব জাস্ট এ মিনিট ইয়াৰ কি কৰিব এক্সটেন্ড মানে ইয়াৰ ডুপ্লিকেট ইয়া ক'ব পাৰা ইয়াৰ কপি বনাব তো এটো আমাৰ না লাগে আমি এক্সটেন্ড নহয় আমি মুভে ইউজ কৰিম এক্সটেন্ড মানে অলপ ডাঙৰ কৰে জাস্ট ঠিক আছে তো এটো পিকচাৰত হেতু পসিবল নহয় হ'ব যদি মই এটো সিলেক্ট এৰিয়াটো যদি মই সিলেক্ট কৰো এনেকে দেন মই সিম্পলি এক্সটেন্ড কৰো এতিয়া মেবি হ'ব পাৰে জাস্ট অলপ হালকা এনেকে এটো সো এতিয়া হৈছে এটো সো কিন্তু এটো আমি মানে বুজি পাম ওকে এটো আমি বুজি পাম কেলে কি আমি এক্সটেন্ড মানে বঢ়াই দিছো সো আমাৰ তেনেকা ধৰণৰ পিকচাৰ লাগিব হে পিকচাৰ ইয়াত নাই ইয়া হে অপচন হে পিকচাৰটো হলে হৈ যাব আদাৰৱাইজ এটো তুমি ইয়াত কৰিব নোৱাৰিবা হেতু কাৰণে আমি বেলেগ এটা পিকচাৰ তোমালোকক দেখাম তো আই থিংক তোমালোকে বুজি পাইছা যে কন্টেন্ট অ্যাৱেৰৰ মাধ্যমে তুমি কেনেকে বস্তুবিলাক মুভ কৰিব পাৰা এটা প্লেসৰ পৰা বেলেগ এটা প্লেসত এন্ড কেনেকে ৰিপ্লেস কৰিব পাৰা হেতু তোমালোকে বুজি পাইছা তো আই থিংক কন্টেন্ট অ্যাৱেৰ আমি বুজি পাইছো মুভ টুলটো আৰু সিম্পল কন্টেন্ট অ্যাৱেৰ ঠিক আছে তাৰ পিছত তোমাৰ ইয়াত আহিলে যেনেকে প্যাচ টুল আহিছে ওকে সো আমাৰ প্যাচ টুল আছে হিলিং ব্ৰাশ টুল আছে স্পট হিলিং ব্ৰাশ টুল আছে মই স্পট হিলিং ব্ৰাশ টুল আৰু এটো দেখাই দিও এটো ইম্পৰ্টেন্ট হয় হিলিং ব্ৰাশ টুলটো তো ওপেন কৰি লোৱা আৰু ইয়াৰ পৰা এটা পিকচাৰ লৈ লোৱা তো ইয়াত আমি কোনটো পিকচাৰ ইউজ কৰিম পুৰণা পিকচাৰ যোনবিলাক আছে হেবিলাকক আমি ঠিক কৰিব পাৰো হেবিলাকক আমি ভালকে এডজাস্ট কৰিব পাৰো যেনেকে কোনো ব্ল্যাক এন্ড হোৱাইট পিকচাৰ আছে যেনেকে এই পিকচাৰটো তো এই পিকচাৰটো কন্ট্ৰোল প্লাস প্ৰেছ কৰিম ডাঙৰ কৰিলো দেন তুমি প্ৰথমত ইউজ কৰিবা স্পট হিলিং ব্ৰাশ টুল ই কি কৰিব হৰু হৰু এৰিয়া যে আছে এটুক ৰিপ্লেস কৰি দিব উচৰৰ ঠিক আছে এনেকে মিলাই দিব হৰু হৰু এৰিয়া বিলাক মিলাই দিব ঠিক আছে এটো সো এবিলাক উচৰৰ যোনবিলাক আমাৰ পিক্সেলস আছে হেবিলা লগত মিলাই কিনে হি এডজাস্ট কৰি লব ওকে ইয়াত সো তো ইয়াত আমি একো ইমান বেছি কৰিবই নালাগিল অটোমেটিক্যালি লৈ লৈছে
তো এই ওচৰত মানে সি কি কৰিব নিয়াৰ বাই যোনবিলাক ফটোজৰ কালাৰ কম্বিনেশ্যন আছে ফটোৰ যোনবিলাক কালাৰ কম্বিনেশ্যন সেইবিলাক দি সি মিলাই দিব ঠিক আছে তো ইয়াত চাব পাৰা মই তেনেকৈ মিলাই লৈছোঁ তো ইয়াত চাব পাৰা কিমান ধুনীয়াকৈ মিলি গৈ আছে ঠিক আছে তো এইটো পাৰফেক্টলি আমাৰ মিলি গ'ল তো তুমি চাব পাৰা ধুনীয়াকৈ আমি মিলাই দিছোঁ তুমি এইটো ইউজ কৰা ইয়াত তুমি হিলিং ব্ৰাছ টুল ইউজ কৰিব পাৰা কিন্তু হিলিং ব্ৰাছ টুলটো কিছুমান ক্ষেত্ৰত আমাৰ ইস্যু হ'ব পাৰে প্ৰব্লেম দিব পাৰে ঠিক আছে আৰু কিছুমান ক্ষেত্ৰত সি বঢ়িয়াছে কামো কৰে তো মই চাওঁ কোনো এটা পিকচাৰ যদি পাই যাওঁ ইয়াত আমি এপ্লাই কৰিব পাৰিম তো ইয়াত আমি কি কৰোঁ হিলিং ব্ৰাছ টুল লৈছোঁ এণ্ড জাষ্ট ইয়াত এইটো এৰিয়া সোৰ্স এৰিয়াটো সিলেক্ট কৰিলোঁ এণ্ড ইয়াত এপ্লাই কৰিছোঁ ঠিক আছে তো ইয়াত কি হয় এইটো চোৱা ঠিক আছে এইটো আমি ৰিপ্লেচ কৰি দিওঁ বেটাৰ হ'ব এই এৰিয়াটো লৈ কিনে আমি এইটো ৰিপ্লেচ এইটো আমি ডাঙৰ কৰিলোঁ এণ্ড লাহে লাহে আমি এইটো ৰিপ্লেচ কৰি আছোঁ তো ইয়াত কি হৈ আছে তুমি চাই আছা যে এইটো আমি বুজি পাইছোঁ কিন্তু এইটো হয়নে কি চেঞ্জেছ কৰি আছোঁ কি কৰি আছোঁ এইটো আমি ইয়াত বুজি পাইছোঁ চ' তো এইটোৱে ডিফাৰেঞ্চ আৰু কোনো বেছি ডিফাৰেঞ্চ নহয় চ' সেইটোৰ কাৰণে আমি স্পট হিলিং ব্ৰাছ টুলটো মোষ্ট অফ দ্য প্লেচত ইউজ কৰোঁ আদাৰৱাইজ এইটো ইউজ কৰিব পাৰা বাছ তোমাৰ এডজাষ্টমেণ্টটো ভালকৈ দেখাব লাগিব এইটোৱে কথা অ'কে তো মানি লোৱা এই এৰিয়াটো মই এতিয়া প্ৰেছ কৰি অল্টাৰ প্ৰেছ কৰি লৈ লৈছোঁ আৰু লাহে 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 মই এনেকৈ ইয়াত কি কৰি আছোঁ এইটো নৰ্মেলটো ৰিপ্লেচ কৰা তাৰপিছত বেটাৰ হ'ব এইটো চোৱা তো এনেকৈ মই কি কৰি আছোঁ এই এৰিয়াটো লাহে লাহে যোনটো এৰিয়া ঠিক আছে তো এনেকৈ আমি লৈ আছোঁ তো ক্লোন টুলৰ নিচিনাই অলপ কিন্তু অলপ ডিফাৰেণ্ট অ'কে তুমি এইটোৰ মাধ্যমে এইটো কাম কৰিব পাৰা বেলেগ জগাৰ এৰিয়া লৈ লোৱা এইটো এৰিয়া লৈ লোৱা এইটো এৰিয়া লৈ কিনে তুমি ইয়াতো এপ্লাই কৰি দিব পাৰা ঠিক আছে অ'কে এনেকৈ আমি এডজাষ্ট কৰিব পাৰোঁ তো এইটো এটা টুল হৈ গ'ল হিলিং ব্ৰাছ টুল তো আজিৰ কাৰণে আই থিংক এইকেইটা টুলছ তোমালোকে ইউজ কৰি চোৱা নেক্সট ক্লাছত আমি পেচ টুল তোমালোকক দেখাম ঠিক আছে নেক্সট ক্লাছত কি দেখাম তোমালোকক পেচ টুল দেখাম অ'কে আৰু কিছুমান ইউনিক টুলছ যিবিলাক তোমালোকে আগত ইউজ কৰা নাই সেইবিলাকো দেখাম তো আজি আমি ইয়াতে সমাপ্ত কৰোঁ আজিৰ ক্লাছটো তোমালোকে এইকেইটা বস্তু প্ৰেক্টিছ কৰা যদি তোমালোকে আমাৰ এডুকেশ্যনেল ভিডিঅ'ছবিলাক ভাল পাই আছা প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা আৰু আমাৰ ফেচবুক পেজ হ'ল লক্ষ্য ইনষ্টিটিউট এণ্ড লক্ষ্য CTI ঠিক আছে দুটাই পেজ আছে লাইক কৰিবা শ্বেয়াৰ কৰিবা ফ'ল' কৰিবা আৰু আমাৰ ইউটিউব চেনেল আছে লক্ষ্য অনলাইন ট্ৰেইনিং থেংক ইউ বাই বাই টেক কেয়াৰ